আজিৰ ভিডিঅ'ত আমি দুটা টপিক লৈছোঁ। প্ৰথম টপিকটো হৈছে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব, এই সংক্ৰান্তত বহুত কমেণ্ট অহা দেখা যায়। আৰু দ্বিতীয় টপিকটো হৈছে গ্ৰেজুৱেশ্যন ডিটেইলছ ছাবমিট অপশ্যন নাই, এতিয়া কি হ'ব। প্ৰথমতে মই 2 নম্বৰ টপিকটোকে আলোচনা কৰিছোঁ। গ্ৰেজুৱেশ্যন অপশ্যন এতিয়ালৈকে পৰ্টেলত যিহেতু খোলা দিয়া নাই বা এডিট অপশ্যন যিহেতু দিয়া নাই, বহুতে কমেণ্ট কৰে যে আমি কেনেদৰে ছাবমিট কৰিম। আৰু তেওঁলোকৰ কিছুমান 50% বিল' আছে, কিন্তু তেওঁলোকে গ্ৰেজুৱেশ্যন এড কৰিব চাইছে কিন্তু কৰিব পৰা নাই। এই ক্ষেত্ৰত যিহেতু এডিট অপশ্যন দিয়া নাই আৰু ৰিএপ্লাইৰ কথা ডিৰেক্টলি কোৱাটো টান, আপোনালোকে এটা কাম কৰিব লাগিব। যদি পাৰে ডিইত যোৱাৰ ব্যৱস্থা এটা কৰক, ফিজিকেলি গৈ কেনে কথাখিনি কওক আপোনালোকৰ যিখিনি সমস্যা। আপোনালোকে যিহেতু এপ্লাই কৰিছে, এপ্লাই কৰাৰ পিছতো বৰ্তমান যিহেতু এডিট অপশ্যন দিয়া নাই, ছাপ'জ মই ধৰি ল'লোঁ এজন ইউআৰ কেণ্ডিডেট, তেওঁৰ যেনিবা HSত 50% নাই, কিন্তু তেওঁ অলৰেডি এপ্লাই কৰি দিলে। এতিয়া কথা হ'ল, যিহেতু ইউআৰৰ ক্ষেত্ৰত 50% লাগিব HSত, আৰু তেওঁৰ গ্ৰেজুৱেশ্যন কিন্তু আছে, আৰু এতিয়া তেওঁ যিহেতু এডিট অপশ্যন দিয়া নাই, গ্ৰেজুৱেশ্যন তেওঁ এড কৰিবলৈ সুবিধা পোৱা নাই। কথা হ'ল, যদি ৰিএপ্লাই কৰিব দিয়ে, আপোনালোকে কথাটো ডি কৰ্তৃপক্ষক অৱগত কৰক। তেওঁৰ লগত গৈ কেনে আপোনালোকে ফিজিকেলি কথাখিনি ডিছকাছ কৰাটো বেছি ভাল হ'ব। আপোনালোকে কথাখিনি কওক যে যিহেতু এডিট অপশ্যন দিয়া নাই, আমি গ্ৰেজুৱেশ্যনৰ মাৰ্কখিনি বা গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট আমি মানে ছাবমিট কৰিবলৈ পৰা নাই। নিশ্চয় তেওঁলোকে কিবা এটা ব্যৱস্থা ক'ব যে যদি ৰিএপ্লাই কৰিব দিয়ে কৰি দিয়ক। মুঠতে আপোনালোকে ডিইত কণ্টেক্ট কৰাটো বেছি ভাল হ'ব আৰু গোটেইখিনি কনফিউজন ক্লিয়াৰ হ'ব। আৰু এতিয়া দ্বিতীয় টপিকটো কৈছোঁ যে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব। এই কথাখিনি চাবলৈ হ'লে আমি 3খন নটিফিকেশ্যন চাব লাগিব, তেতিয়া আমি এটা থুলমূল আইডিয়া এটা ল'ব পাৰিম। এখন নটিফিকেশ্যন মই যোৱা এটা ভিডিঅ'টো দেখুৱাইছিলোঁ, কিন্তু দেখুৱাৰ আকৌ প্ৰয়োজন আছে কাৰণে দেখুৱাইছোঁ। কথা হ'ল, যিটো অনলাইন এপ্লিকেশ্যন যোৱাবাৰ যিটো ৰিক্ৰুইটমেণ্ট হৈছিলে, তেতিয়া 9 মাৰ্চ 2023লৈকে অনলাইন এপ্লিকেশ্যনটো ছাবমিট কৰা হৈছিলে। আৰু তাৰপিছত ক্ল'জ হৈছিলে, আৰু ক্ল'জ হোৱাৰ পিছত আমি গম পাওঁ যে 14 তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে। আমি সেইখিনিও চাই লওঁ। আৰু ইয়াতে 14 তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছিলে 24 তাৰিখলৈ, অৰ্থাৎ মাৰ্চলৈকে, 24 মাৰ্চলৈকে কৰিছিলে। এতিয়া চাওক, প্ৰথম মেৰিট লিষ্ট কেতিয়া ওলাইছিল, যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গৈছিলে, ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন 24/3/2023 চনত। তাৰপিছত প্ৰথমখন মেৰিট লিষ্ট, ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাইছিলে অকণমান চাবলৈ চেষ্টা কৰোঁ। ইয়াতে চাওক, ক্লিয়াৰলি দেখিছে আপোনালোকে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট। আপোনালোকে এইখন ডি ৱেবছাইট গ'লেও পাব। আৰু ইয়াতে যি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট মানে যিটো যোৱা ৰিক্ৰুইটমেণ্ট প্ৰচেছ হৈছিলে, তাত মে'ত ওলাইছিলে। চাওক, 3 মে' 2023, মানে 24 মাৰ্চত শেষ হৈছিলে। মানে যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন 24 মাৰ্চত শেষ হৈছিলে, এপ্ৰিল গুচি গৈছে, আৰু মে'ৰ ফাৰ্ষ্টতে, অৰ্থাৎ মে'ৰ 3 তাৰিখে দি দিছিলে। আৰু যদি তেনেকৈ আমি চাবলৈ চাওঁ, যদি যোৱাবাৰ নিচিনা চিনেৰিঅ'টো হয়, তেতিয়াহ'লে আপোনালোকে গম পায় যে 13 তাৰিখে অনলাইন এপ্লিকেশ্যনটো ক্ল'জ হ'ব। তাৰপৰা ধৰি ল'লোঁ 5 দিন পিছত যদি দি দিয়ে মানে ডকুমেণ্ট ভেৰিফিকেশ্যন, তেতিয়াহ'লে 18 তাৰিখমানৰ পৰা যেনিবা হৈ গ'ল। আৰু 18 তাৰিখমানৰ পৰা হ'লে ফেব্ৰুৱাৰী 18 হ'লে মাৰ্চৰ 18 গুচি যাব, আৰু এপ্ৰিলৰ ফাৰ্ষ্টত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ কথা সম্ভাৱনা থাকিব, যদি আগৰ যিটো চিনাৰী সেই চিনাৰীৰ মতে চায়। কিন্তু ইয়াতে কথা এটা হ'ল যে যিহেতু ইলেকশ্যন আছে, আৰু সেই ইলেকশ্যনৰ কাৰণে কি হয়, কোড অফ কণ্ডাক্ট কেতিয়া লাগে, এইখিনি কথা জানিব লাগিব। তাৰপিছত কথাখিনি কি হয় আমি চাবলৈ চেষ্টা কৰিম। কিন্তু মেইন কথা হৈছে, যিটো চিনাৰিঅ' বা আগৰ চিনাৰিঅ'টো যদি লক্ষ্য কৰে, তেতিয়াহ'লে এপ্ৰিলৰ প্ৰথম সপ্তাহত ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্ট ওলাব লাগে। কিন্তু এতিয়া কোৱাটো টান, যিহেতু কোড অফ কণ্ডাক্ট লাগিব। আৰু কেতিয়া কি হয় কথাখিনি আমি পিছত যেতিয়া আপডেট পাম, তেতিয়া আমি দিবলৈ চেষ্টা কৰিম।